নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। বিবাহ বাৰ্ষিক উপলক্ষে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে তেওঁৰ স্বামী ভিক্ৰু কাশ্যপক কি ক'লে আপোনালোকে বাৰু জানেনে? 4 বছৰ বিবাহ বাৰ্ষিক সম্পূৰ্ণ হোৱাক লৈ প্ৰিয়ম পল্লৱী আৰু ভিক্ৰু কাশ্যপে সকলোকে ধন্যবাদ জনালে। অনুৰাগীয়ে শুভেচ্ছা বাণীৰে উপচাই পেলাইছে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেল। আত্মীয় স্বজন আৰু ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিলে তেওঁলোকৰ অনাগত দিনবোৰলৈ। লগতে কণ্ঠশিল্পী ভিক্ৰু কাশ্যপে ক'লে তেওঁৰ পত্নী প্ৰিয়ম পল্লৱীৰ অনাগত দিনবোৰ ভাল হওক বুলি। বিবাহ বাৰ্ষিক উপলক্ষে কণ্ঠশিল্পী ভিক্ৰু কাশ্যপে কয় যে যিহেতু তেওঁলোক এতিয়া ডুবাইত আছে, অহা বছৰলৈ যাতে তেওঁলোকে বিবাহ বাৰ্ষিক উপলক্ষে আমেৰিকাত থাকিব পাৰে সেই ইচ্ছাও প্ৰকাশ কৰিলে। খুব ভাল হোক তোমাৰ অনাগত দিনবিলাক, আমাৰ দুজনৰ খুব ভাল হোক, তাকে ভগৱানৰ ওচৰত কামনা কৰোঁ। এইবাৰ আছোঁ ডুবাইত, অহা বছৰ যদি আমেৰিকাত থাকিব পাৰোঁ তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাক ভাল পোৱা প্ৰত্যেকজন মানুহৰ খুব ভাল হোক। আজি এই বিশেষ দিনটো আমাক দুজনৰ থাকে। মোৰ কাৰণে নতুন কৰি মই কৈ চেলিব্ৰেট কৰোঁ, বাট এভৰি ইয়াৰ একেলগে চেলিব্ৰেট কৰোঁ।